আসসালামু আলাইকুম নমস্কাৰ আজি ৰাতিখন লাইভত আহিলোঁ আপোনালোকে সকলোৱে লাইভটো সম্পূৰ্ণ চাব আৰু যোনে ভাবে লাইভটো আগুৱাই যাব লাগে আগুৱাই দিব বিশেষকৈ বৰাক ভেলী আমাৰ লাইভটো যাবলৈ লাগে কাৰণ অলপ যদি আকৌ নিউজত দেখা পালোঁ য'ত বৰাক ভেলীত অসমীয়া ভাষা কোৱাতে দুজন যুৱকক আচলতে তেখেতসকলক মাৰপিট কৰে তেখেতসকলক দাবী ধমকি দিয়ে কি বৰাক ভেলীত আহিছে যদি বেংগলী ভাষা ক'বই লাগিব অসমীয়া ভাষা নচলিব যোনটো দাবী ধমকি দিছে তাৰপিছত সঁচাকৈ আচলতে বেয়া লাগিছে কিন্তু আজি লাইভটো কৰা মোৰ কিছুমান উদ্দেশ্য আছে কি আজি বৰাক ভেলীত যিহেতু ক'লে কি বাঙালী ভাষা তাতে ক'ব লাগিব অসমীয়া ভাষা নচলিব বুলিকে এই পৰিৱেশটো দেখা পায় প্ৰতিজন অসমীয়াৰ আচলতে গাত লাগিছে প্ৰতিজন অসমীয়া প্ৰতিক্ৰিয়া দিছে কিন্তু আজি কিছুমান কথাই লাইভৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ কি আজি বৰাক ভেলীত এই যে অসমীয়া নচলিব বেংগলী ভাষা ক'ব লাগিব এখন বৰাক ভেলী হয় এখন অমুক হয় তমুক হয় ক'লে যে সেই ক'ব কাৰণে কিয় পালে কওকচোন কাৰণ আমাৰ অসমতৰ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীতো কিছু একাংশই এই বস্তুটো আৰম্ভণি কৰিছিলে নহয় জানো আজি মোৰ কথাখিনি শুনিবলৈ বৰ টেঙা পাব বৰ তিতা পাব সেইকাৰণে মই এটা কথা কওঁ যে সকলো জনগোষ্ঠী সকলো জাতি সকলো ভাষী আমি মিলি থাকিব লাগে মৰমৰে থাকিবলৈ লাগে এজনে এজনৰ ভাতৃত্ববোধ বজাই ৰাখিব লাগে ভালকৈ থাকিব লাগে মই সদায় সেই কথাষাৰ কওঁ কিন্তু আজি ইয়াতে কিছু একাংশই তেনেকুৱা কিছু একাংশ অত্যাচাৰ কৰাৰ কাৰণে আজি বৰাক ভেলীত কি হৈছে আমাৰ দুজন অসমৰ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ এজন নগাঁৱৰ আৰু এজন ধুবুৰীৰ মুছলমান ল'ৰা তেখেতসকলে যেতিয়া তাতে যায় অসমীয়া ভাষা কৈছে তো তেখেতসকলক অসমীয়া ভাষা কওঁতে কিছু দুষ্ট কিবা নাম তাৰ কি নাম ক'লে তাৰ কিবা এটা নাম ক'লে সোণ নে কিবা নাম তো তেখেতে তাতে দাবী ধমকি দিলে মাৰপিট কৰিলে আপোনালোকে শুনি চাওক ভাষা কোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু অসমীয়া ভাষা কোৱাৰ বাবেই দুগৰাকী ছাত্ৰক এতিয়া বহাৰ কৰা হৈছে আক্ৰমণ কৰা হৈছে কোৱা হৈছে হাইলাকান্দিত অসমীয়া নহয় বাঙালীহে চলিব আৰু বাঙালী ভাষাত কথা যদি নাপাতা তেনেহলে আমি মাৰিম বা এনেদৰে প্ৰহাৰ কৰা হৈছে অশ্লীল ভাষাৰে গালি গালাজ কৰাও দেখিবলৈ পোৱা গৈছে কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু সমান্তৰালভাৱে হাইলাকান্দিত অসমীয়া কোৱাৰ বাবে প্ৰসিত হৈছে আনসাৰুল হক নগাঁৱৰ আনসাৰুল হক আৰু ধুবুৰীৰ মাসুদ ইৰশাদ আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম ভিজুৱেল আছে কিন্তু তাৰ পূৰ্বে তথ্য জনাম অসমীয়া নচলিব অসমীয়া ভাষা কোৱাৰ বাবে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আপোনালোকে সকলোৱে শুনা পালে আজি অসমীয়া ভাষাৰ কাৰণে বৰাক ভেলীত যদি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা কোনোবা যদি মাত মাতিছিলে আৰু সেয়াই আছিলে কোনোবা কলিতা শৰ্মা দাস বুলি নহয় এজন হক এজন হুছেইন আছিলে আৰু নিশ্চয় তেখেতসকল নগাঁৱৰ এজন আৰু এজন ধুবুৰী তেখেত যাক মিয়া বাংলাদেশী হয়নে তাৰ কাটা কিবা কিবি কৈ কিনে তুচ্ছ তাচ্ছিল্য কৰে আজি সেই মিয়া সেই বাংলাদেশীৰ সেই যাক তুচ্ছ তাচ্ছিল্য কৰে তাৰে সন্তানে আজি বৰাক ভেলীত কি কৰিলে জানেনে অসমীয়া ভাষাটোৰ কাৰণে যুঁজিছে অকলে আৰু তাতে যোনবিলাকক আপোনালোকে একাংশ অসমীয়া মানুহে একাংশ যোনবিলাকে কা সমৰ্থন কৰি কিনে আপোনালোকে কিছুমানৰ ৰক্ষণাবেক্ষণ দিলে নহয় সেইসকলে আজি অসমীয়া ভাষা নচলিব বুলি কৈ কিনে অসমীয়া ভাষাক অপমান কৰিলে বুজি পালে নহয় আপোনালোকে বুজি পাইছে মোৰ কথাখিনি শুনিবলৈ বহুত টেঙা লাগিব বহুত তিতা লাগিব বহুত তিতা লাগিব কিন্তু ক'বলৈ আচলতে মোৰ দৰকাৰী বুলি মই ভাবোঁ কাৰণ আপোনালোকৰ কিছু একাংশৰ কাৰণে আমাৰ অসমখন বেয়াৰ ৰূপত গৈছে আজি বুজি পাইছেনে আজি অসমীয়া ভাষাটোৰ কাৰণে বৰাক ভেলীত মাত মাতিছিলে এজন হক এজন হুছেইন যাক আপোনালোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি থাকিব আপোনালোকে তেখেতসকলক বাংলাদেশী কিবা কিবি কৈ তুচ্ছ তাচ্ছিল্য কৰিব অসমীয়া ভাষাটো শেষ কৰি পেলাব বুলি তুচ্ছ তাচ্ছিল্য আপোনালোকে কৰি থাকিব একাংশই তেখেতলোকক কেতিয়াও আপোনালোকে অসমীয়া পৰিচয় নিদিলে কিন্তু আজি বৰাক ভেলীত যেতিয়া কোনোবা হুন নে কিবা নামাৰ যায় যেতিয়া দাবী ধমকি লগালে বৰাক ভেলীত মানে হাইলাকান্দিত কি এয়া নচলিব কি নচলিব অসমীয়া ভাষা নচলিব ইয়াত বেংগলী ক'ব লাগিব যেতিয়া ক'লে তেতিয়া সেই অসমীয়া ভাষাটোৰ কাৰণে মাত মাতিলে দুইজন হক এজন হুছেইন অসমীয়া ভাষাৰ কাৰণে মাত মতা মানুহকেইটা কিন্তু মিয়া সম্প্ৰদায়ৰ মানুহ আছিলে কিন্তু সেইসকল কিন্তু অসমীয়া নহয় জানো কিন্তু যিসকলক আপোনালোকৰ দৰে একাংশ অসমীয়া মানুহে কা সমৰ্থন কৰি কিনে কা ছাপৰ্ট কৰি কিনে আজি যিসকলক আপোনালোকে সমৰ্থন কৰি কিনে আনিলে তাৰে একাংশই আজি কি কৰিলে বৰাক ভেলীতে কৈ দিলে কি অসমীয়া নচলিব আজি মই বৰাক ভেলীতৰ কাকোকে মই ভুল নিদিওঁ কিয় ভুল দিম আজি তেখেতসকলে কৈছে বৰাকত অসমীয়া নচলিব বেংগলী চলিব কাৰণ তাতে মেজৰিটি ভাষা বোলে বেংগলী অসমৰে এখন ডিষ্ট্ৰিক্টত এনেকুৱা এটা অৱস্থা হৈছে
তাতে নচলিব অসমীয়া ভাষা, তাতে চলিব বেংগলী ভাষা, কাৰণ তাতে হৈ গ'ল মেজৰিটি বেংগলী। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ক'ব পাৰিবনে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ক'ব পাৰিবনে নাই? এতিয়া তেখেতে নিশ্চয় ক'বলৈ নোৱাৰে, এতিয়া তেখেতৰ মাত নোলায়, কাৰণ বাৰাক ভেলীত যদি তেখেতে হাইলাকান্দিত যদি তেখেতে মাত মাতিবলৈ যায়, আজি যদি তেখেতে অসমীয়াৰ কাৰণে যদি মাত মাতিবলৈ যায়, তেখেতৰ বহুত চিট কমি যাব, যাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিমাত হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত কোনো মাত নিদিয়ে। আজি সেই আপাৰ আছামৰ সেই গুণ্ডা বাহিনীখিনিৰ কথা ক'ব বিচাৰিছোঁ, যিসকলে অসমত ব্ৰহ্মপুত্ৰ ভেলীত এটা বস্তু চলাইছিলে, নহয় জানো? ইয়াতে বেংগলী ভাষা নচলিব, ইয়াতে অমুক নচলিব, তমুক নচলিব বুলি কৈছিলে। আজি তেখেতসকলৰ সৎ সাহস আছেনে যে যাই কিনে আজি বাৰাক ভেলীত ক'বলৈ কাৰণেকে আমাৰ অসমীয়া যুৱকক কিয় তোমালোকে ইয়াতে মাৰপিট কৰিলা, কিয় তোমালোকে ইয়াতে অত্যাচাৰ কৰিলা? আজি তেখেতসকলৰ সৎ সাহস আছেনে নাই? নিশ্চয় তেখেতসকলৰ সৎ সাহস নাই। আজি তাৰিখত তেখেতসকলে কি কৰিলে? মিয়া হাটা অভিযান চলালে। আপাৰ আছামত মিয়া নচলিব, অমুক নচলিব, বাংলাদেশী নচলিব। আজি সেই মিয়াৰে সন্তানে বাৰাক ভেলীত অসমীয়া ভাষাৰ কাৰণে যুঁজিছে। আচলতে আমি তেখেতসকলক কিমান সন্মান কৰা দৰকাৰ, আচলতে আৰু বেলেগ ভাষা নাই। আজি বাৰাক ভেলীত যেতিয়া কোনোবা হুন নে কি এজন গুণ্ডাই যেতিয়া আমাৰ নগাঁৱৰ আৰু ধুবুৰীৰ সন্তানক যেতিয়া হক আৰু এজন হুছেইন তেখেতক যেতিয়া অসমীয়া ভাষাৰ কাৰণে তেখেতক তুচ্ছ তাচ্ছিল্য কৰিলে বা দম দিলে, মাৰপিট কৰিলে, তেতিয়া তেখেতে কিন্তু অসমীয়া ভাষা নকম বুলি কোৱা নাছিলে। তেখেতে অসমীয়া ভাষাৰ কাৰণে সেই ঠাইত অকলে যুঁজিছে। এই বীৰ বুলি কৈছোঁ।